চাকৰি কথা কওঁতে মোক হাঁহিছিলে। আজি 2.5 বছৰৰ ভিতৰত 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে, এটা টকাও ঘোষ নিদিয়াকৈ অসমত চাকৰি পালে। আৰু আজি মই এই টিংখং সমষ্টিত থিয় হৈ আকৌ ঘোষণা কৰিছো, 1 লাখ হৈ গ'ল, এতিয়া আৰু নতুনকৈ 50,000 ল'ৰা ছোৱালীক আকৌ চৰকাৰী চাকৰি। কাৰণ আমি ল'ৰা ছোৱালীৰ মাজত আশা জীয়াই ৰাখিব লাগিব। ল'ৰা ছোৱালীক আমি কৰ্ম সংস্থাপন দিব লাগিব। আজি 30,000 কোটি টকাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী। আজি অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া যেতিয়া হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন বন্ধ হৈ গৈছিল, তেতিয়া মানুহে আমাক সমালোচনা কৰিছিল, আমি উত্তৰ দিয়া নাছিলো। কাৰণ উত্তৰ দিলে লাভ নাই। ছেমি কণ্ডাক্টৰ মানে কি আমি বহুতেই নাজানো, ময়ো ভালকৈ নাজানো। ছেমি কণ্ডাক্টৰ মানে কি, এই মোবাইল চলিলেও ছেমি কণ্ডাক্টৰ ভিতৰত লাগে, গাড়ী চলেও ছেমি কণ্ডাক্টৰ লাগে। তেনেকুৱা ইণ্ডাষ্ট্ৰী আজি অসমত আহিলে কলে যে চবকে দিব লাগিব, ঠিক আছে, ভালকৈ ভিডিঅ' কৰিব লাগিব। কিন্তু টিংখঙত এটা ভাল, কোনো পুৰুষে অৰুণোদয়ৰ কাৰণে হাত দাঙা নাই। তাৰমানে টিংখঙৰ চব হাজবেণ্ডক, গিৰিয়েকসকলক পুৰস্কাৰ দিব লাগিব যে কোনেও মহিলাৰ অৰুণোদয় নলয়, হয়নে নহয়? কোনে কোনে অৰুণোদয় পাই আছে হাত দাঙক। পাই থাকা, নোপোৱাবিলাক না, পাই থাকা। আচ্ছা, পোৱাও বহুত। কথাটো ঠিকে কৈছো নে? গিৰিয়েক বিলাকে নলয় নহয় অৰুণোদয়টো, নে লয়? নলয়, ঠিক আছে। লয় নেকি? নলয়। টিংখঙৰ গিৰিয়েক বিলাকক সকলোকে মই ধন্যবাদ জনাইছো দেই, বৰ ভাল সকলোকে। এতিয়া এটা কথা আপোনালোকে মোক কওক যে ৰেচন কাৰ্ড কাৰ কাৰ আছে? এতিয়া নামাম হাতখন। এতিয়া সেইসকলে হাত দাঙিব যাৰ ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই, তেওঁলোকে হাত দাঙিব। ৰ'ব, মই অলপ গন্তি কৰি লওঁ। এতিয়া হাত নামাওক। আপোনালোকক আজি, কাৰ কাৰ মোবাইল আছে ৰেকৰ্ড কৰি লওক। আপোনালোকক আজি মই কথা দিলো যে টিংখং সমষ্টিত যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোৰে ঘৰত এটাকৈ অৰুণোদয় দিয়াৰ দায়িত্ব মোৰ। হ'ব? আৰু আমাৰ টকা নালাগে নহয়। আমাৰ অসমত লাখপতি বনাব, মহিলাক বনাম, এনেকুৱা সংকল্প ল'ব পৰা মুখ্যমন্ত্ৰী এজন, বাকী একো নালাগে। এতিয়া আপোনালোকে চাব, মইতো বৰ মোৰ কথা আৰু কাম তাক কোনো কথা নাই। ফৰ্ম কোনে কোনে ফিল আপ কৰিলে? লাখপতি বাইদেউ ফৰ্ম কোনে কোনে ফিল আপ কৰিলে? হে ভগৱান, চবেই কৰি দিলে। যিসকলে ফৰ্ম ফিল আপ কৰিলে তেওঁলোকে অহা 2-3 মাহৰ ভিতৰত বেংকৰ একাউণ্টত পুতুং কৰি 10,000 টকা পাই যাব। কিন্তু 10,000 টকাত কাহিনী খতম হ'ব নোৱাৰে। হ'ব? আচ্ছা, বঢ়িয়া। মই লৈ যাম অলপ পিছত, 1 মিনিট। এতিয়া 10,000 টকাত আমি ঠাণ্ডা নহওঁ, কাৰণ টিংখঙৰ আই মাতৃ বাইদেউসকল আগবঢ়া। এই 10,000 টকা পোৱাৰ পিছত কোনে কোনে গিৰিয়েকক দি দিব? হাত দাঙক। এই বাইদেউ হাত কিনিছিল, গিৰিয়েকক নিদিয়ে? আচ্ছা, গিৰিয়েকসকলে যদি মোক ভোট নিদিয়ে, এতিয়া ঘৰত জয়মতী চলে নে লাচিত বৰফুকন চলে? যি নহওক, আমাৰ অসমত পুৰুষসকলে মহিলাসকল লাখপতি হলে ভালেই পাব, কাৰণ ঘৰৰ কষ্টটো অলপ কমিব। মই আপোনালোকক এটা বুদ্ধি দিওঁ, আমাৰ ভিঅ আছে, ফেডাৰেশ্যনো আছে। যেতিয়া 10,000 টকা পাব, গ্ৰুপটোত যদি একেলগে খৰচ কৰে 1 লাখ হ'ব, আৰু বেলেগে বেলেগে খৰচ কৰিলে 10,000 হ'ব। ইয়াৰ পিছত আপোনালোকক আজি যেনেকৈ আমি বেলেগ ফৰ্ম দিছো,
তাৰ পিছত আপোনালোকক আমি এটা সাৰ্ভে কৰিম যে 10,000 টকাটো কোনে ভাল কৰি খৰচ কৰিব আৰু যিসকলে 10,000 টকাটো ভালকৈ খৰচ কৰিব তেওঁলোকক আমি 25,000 টকা আকৌ বেংক একাউণ্টত আমি দিম 35,000 হল 35,000 টকা দি আপোনালোকে কাম আৰম্ভ কৰক লাখপতি হ'ব আৰু যদি নহয় 10-20,000 টকা মই আৰু সোমাই দিম মুঠতে লাখপতি কৰিহে এৰিম আৰু কোনো কথা নাই খালি লাখপতি হলে মোক এটা ঘোষ দিব লাগিব সেইটো হলে য'তে লগ পাওঁ তাতে ভালকৈ পিঠা পনা খুৱাব লাগিব হ'বতো বেলেগ ঘোষ নালাগে পিঠা পনা লাগিব আৰু যিমান পাৰে আশীৰ্বাদ দিব যাতে আৰু কৰি গৈ থাকিব পাৰো হয়নে এতিয়া মই আৰু এটা কথা ক'ব খুজিছো অৰুণোদয় হৈ গ'ল আজিৰ পৰা অৰুণোদয় টেনচন নল'ব এইটো ক্লিন এইটো হৈ গ'ল ভোকটো অলপ কমিছে নে অৰুণোদয় হ'ল লাখপতি বাইদেউ হ'ব এতিয়া মই আৰু এটা নতুন কথা ক'ব খুজিছো দুটা মই নতুন আঁচনিৰ কথা ক'ম যি দুটা আপোনালোকে শুনিব আৰু ৰাতি নিজে এবাৰ ভাবিব মই যিটো কথা কৈছো আমাৰ ঘৰত আজি ইমান ইয়াত মহিলা আছে ছোৱালী আছে সকলোৱে যদি আমি বিয়া নোহোৱাৰ সময়তে ঘৰৰ কাষত এখন কলেজ থাকিলেহেঁতেন স্কুল থাকিলেহেঁতেন সিদ্ধান্ত লৈছো যে যিমান ছোৱালী মেট্ৰিক পাছ কৰিব কলেজত এডমিশনো আমি বিনামূলীয়াকৈ কৰি দিম আৰু সকলোৰে বেংক একাউণ্টত আমি 10,000 টকাকৈ দিম মই ধেমালিতে কওঁ যে ল'ৰাটোক পঢ়োৱাৰ দায়িত্ব দেউতাক মাকে ল'ব ছোৱালীজনীক পঢ়োৱাৰ দায়িত্ব মামাই ল'ব আৰু যদি ছোৱালীজনীয়ে ডিগ্ৰীত এডমিশন লয় তাইক আমি 12,500 টকা দিম আৰু যদি কলেজত এডমিশন লয় তাইক আমি ইউনিভাৰ্চিটিত এডমিশন লয় আমি 25,000 টকা দিম এতিয়া আপোনালোকে চিন্তা কৰক আমি যদি অসমত ভালেই নাপালোহেঁতেন আমিনো যুৱক যুৱতীক চাকৰি বিনা পইচাত কিয় দিওঁ আমিও টকা খাব পাৰিলোহেঁতেন কাৰ বেংক একাউণ্টত টকা যায় না যায় আমাৰ কি যায় অৰুণোদয় পাওক নাপাওক আমাৰ কি যায় আমিও জয়া অসম বুলি কৈ ভোট খুজি থাকিলোহেঁতেন আমিতো এইবিলাক কৰা নাই মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰা কেনেকে অসমৰ নাম বাঢ়িব পাৰে কেনেকে দুখীয়া মানুহৰ উন্নতি হ'ব পাৰে আৰু মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱাৰ দিনৰ পৰা এই কথাই চিন্তা কৰে আজি দ্বিতীয় মই আৰু এটা আঁচনিৰ কথা ক'ম আপোনালোকে ৰাতি ঘৰত গৈ চিন্তা কৰিব আমাৰ প্ৰত্যেক পৰিয়ালত এজন মুৰব্বী ব্যক্তি থাকে ঘৰত যিজন ব্যক্তিয়ে উপাৰ্জন কৰে 2 টকা ঘৰত আনে সেই টকাটো দি আমাৰ পৰিয়ালটো চলে মোৰ দেউতাও হ'ব পাৰে মোৰ ডাঙৰ ল'ৰাও হ'ব পাৰে এই দেউতা বা ডাঙৰ ল'ৰাজনৰ যদি কিবা কাৰণত এক্সিডেন্ট হৈ মৃত্যু হ'ল কিবা কাৰণত যদি বেমাৰ আজাৰ হৈ মৃত্যু হ'ল পৰিয়ালটোলৈ কি আহে অন্ধকাৰ নামি আহে হয় নে নহয় এতিয়া ভগৱানে নকৰক মৃত্যুটো আমাৰ কাৰো হাতত নাই কিন্তু মোৰ যদি জীয়াই থাকোতে মই যদি এটা ইন্সুৰেন্স কৰি থলোহেঁতেন তেতিয়াহ'লে মোৰ মৃত্যুৰ পিছতো মোৰ পৰিয়ালটোৰ জীৱন সুৰক্ষিত হ'ল কিন্তু ইন্সুৰেন্সটো এনেই নহয় তাততো টকা দিব লাগে আমাৰ টকা ক'ৰ পৰা পাম গতিকে আমি ইন্সুৰেন্স নকৰো এইবাৰ আমি চৰকাৰে সিদ্ধান্ত লৈছো যে প্ৰত্যেকটো পৰিয়ালৰ মুৰব্বী মানুহজনক চৰকাৰী খৰচত আমি ইন্সুৰেন্স কৰাই দিম যাতে পৰিয়ালটো কিবা দুৰ্ঘটনা ঘটিলে সেই পৰিয়ালটোৱে ইন্সুৰেন্স কোম্পানীৰ পৰা কিবা এটা টকা পাব পাৰে আজি আপোনালোকে চিন্তা কৰক আমি কলৈকে গৈ চিন্তা কৰিছো মানুহৰ ইন্সুৰেন্স ৰেচন কাৰ্ড থাকিলে অৰুণোদয় চাহ বাগিচাৰ বাবে চৰকাৰী চাকৰিত সংৰক্ষণ মৰাণ মটকৰ বাবে চৰকাৰী চাকৰিত সংৰক্ষণ আহোম
চুতীয়া সকলোৰে বাবে মেডিকেলত সিট ৰিজাৰ্ভেশ্যন আজি চৰাইদেউ মৈদামৰ পৰা লাচিত বৰফুকন অৰুণোদয়ৰ পৰা ইন্সুৰেন্স লাখপতি বাইদেউৰ পৰা নিযুত মইনালৈ আজি ইমানবিলাক কাম আমাৰ চৰকাৰখনে কৰিছে তাৰ লগত মোদী ডাঙৰীয়াই কি দিছে যে ৰেচন কাৰ্ড এখন থাকিলে 5 কেজি চাউল আমি পামেই ৰেচন কাৰ্ড এখন থাকিলে আমি উজ্জ্বলা গেছ পামেই 300 টকা দাম বজাৰতকৈ কম ৰেচন কাৰ্ডখন থাকিলে আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড পাম বেমাৰ আজাৰ হলেও 5 লাখ টকালৈকে ট্ৰিটমেন্ট লগত আজি মই কি কলো অৰুণোদয় আৰু ইন্সুৰেন্স তাৰমানে এখন ৰেচন কাৰ্ডৰ বেটা বেটি কিমান হল উজ্জ্বলা ডাঙৰ লৰা 5 কেজি চাউল মাজু লৰা অৰুণোদয় 3 নম্বৰ ছোৱালী হেলথ ইন্সুৰেন্স আয়ুষ্মান ভাৰত 4 নম্বৰ লৰা আৰু নতুনকৈ জীৱন বীমা 5 নম্বৰ লৰা তাৰমানে এখন ৰেচন কাৰ্ডৰ 5টা বেটা বেটি হয় না নহয়